নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। মই আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'ৰ টপিকটো হৈছে ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন পলিচি এণ্ড প্ৰফাইল ষ্টেটাছ। গতিকে ভিডিঅ'লৈ আগবঢ়াৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, আপোনালোকে যদি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে, আপোনালোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। আগলৈ এনেকুৱা ভিডিঅ' মই আগবঢ়াই থাকিম আপোনালোকলৈ। ভিডিঅ'টো মই স্ক্ৰীন শ্বেয়াৰ কৰিম, আপোনালোকে খুব ভালদৰে বুজি পাব। গতিকে বলক ভিডিঅ'লৈ আগবাঢ়োঁ। মই ফেচবুক লেপটপত খুলি লৈছোঁ, ব্ৰাউজাৰত গৈ ফেচবুক অ'পেন কৰি লৈছোঁ। প্ৰথমে মোৰ ৱাইফৰ একাউণ্টটো দেখুৱাইছোঁ। ইয়াতে সোঁ চাইডে চাব প্ৰফাইল পিকচাৰ যিটো দেখা পাইছোঁ তাতে ক্লিক কৰিব আৰু মোবাইলত হ'লে তলত ওলাব, স্ক্ৰল কৰি তললৈ আহিলে পাব। ইয়াত হেল্প এণ্ড ছাপৰ্ট বুলি দেখিছে নহয়, তাত ক্লিক কৰিব। হেল্প এণ্ড ছাপৰ্টত ক্লিক কৰিলে এনেদৰে ওলাব। ইয়াতে যাব আপোনালোকে ছাপৰ্ট ইনবক্সত ক্লিক কৰিলে আকৌ দুটা ছেকশ্যন দেখিব। ইয়াত আপোনালোকে যাব ইয়'ৰ এলাৰ্টত ক্লিক কৰোঁতে ইয়াত দেখা পাইছেনে ন' ভাইলেশ্যনছ, তাৰমানে কোনো ধৰণৰ পলিচি উলংঘন হোৱা নাই, ভাইলেশ্যন হোৱা নাই। যদিহে ভাইলেশ্যন হয় এনেদৰে ওলাব তাত, আৰু ইয়াতে ক্লিক কৰিলে একশ্যন ওলায়, ডিছপিউট ওলায়, ৰিমুভ ভিডিঅ' ওলায়। ডিলিট কৰাটো ভাল, ডিলিট কৰি দিলে ভাল। তাৰপিছত ৰিকুৱেষ্ট এ ৰিভিউ মাৰিব লাগিব। পিছৰটো হৈছে আমাৰ প্ৰফাইল ষ্টেটাছ এণ্ড প্ৰফাইল হেল্থ। আপোনালোকে ক্লিক কৰিব প্ৰফেশ্যনেল ডেছবৰ্ড। তাত যোৱাৰ পিছত ইয়াতে প্ৰফাইল পিকচাৰত দেখুৱাইছে ন প্ৰফাইল হেজ ন' ইছ্যুজ বুলি। তথাপিও প্ৰফাইল ৰিকমেণ্ডেশ্যন বুলি আছে, তাত ক্লিক কৰক। তাত ক্লিক কৰিলে এনেদৰে ওলাব। সোঁ চাইডে চাব প্ৰফাইল ষ্টেটাছ বুলি মই দেখুৱাইছোঁ। সোঁ চাইডে প্ৰফাইল ষ্টেটাছ, ইয়াত ক্লিক কৰিব। প্ৰফাইল ষ্টেটাছত ক্লিক কৰাৰ পিছত ইয়াত দেখুৱাইছে এটা লাইন মেছেজ দেখুৱাইছে প্ৰফাইলৰ তলত। ফেচবুকে কিবা একশ্যন ল'লে ইয়াতে দেখাব, আৰু কিবা যদিহে কণ্টেণ্টবোৰ ভাইলেশ্যন হয় তাতে দেখাব। ইয়াত একাউণ্ট ষ্টেটাছ দেখা পাইছে আপোনালোকে, ন' ৰেষ্ট্ৰিকশ্যন আছে। তাৰপিছত আপোনালোকে তথাপিও ইয়াত তলৰ এক্সট্ৰা ফিচাৰ্ছ তিনিটা চাওক, এই তিনিটা এক্টিভ থাকিবই লাগিব, তেতিয়াহে আমাৰ প্ৰফাইলটো সম্পূৰ্ণৰূপে এক্টিভ হৈ আছে। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত লিখি দিব। ধন্যবাদ, নমস্কাৰ।